শ্ৰদ্ধাৰ ৰাইজ, অহাকালি দিনটো এটা গুৰুত্বপূৰ্ণ দিন। চৰকাৰী বিভাগসমূহত স্বচ্ছতা ঘূৰাই অনাৰ ক্ষেত্ৰত, দুৰ্নীতিৰ সৈতে যুঁজাৰ ক্ষেত্ৰত আৰু চৰকাৰী কৰ্মচাৰীসকলক সকাহ দিয়াৰ ক্ষেত্ৰত। শদিয়াৰ পৰা ধুবুৰীলৈ আমি সকলোতে চৰকাৰী চাকৰি যোগদান কৰিব লাগে। পিছত ট্ৰেন্সফাৰৰ কাৰণে আমি বিভিন্ন ধৰণে প্ৰচেষ্টা চলাওঁ আৰু সেই প্ৰচেষ্টা চলাওঁতে বহুজনে ঘোষ আদিও দিব লাগে বুলি, উপঢৌকন আদি দিব লাগে বুলিও আমি বিভিন্ন সময়ত শুনা পাওঁ। ভাৰতৰ ভিতৰতে এইবাৰ মই এটা নতুন ব্যৱস্থা লৈছিলোঁ। শিক্ষামন্ত্ৰী থাকোঁতে শিক্ষা বিভাগত আৰু এইবাৰ আমাৰ চৰকাৰী বিভাগত তৃতীয়, চতুৰ্থ, পুলিচ সকলোৰে বাবে যে আমি মিউচুৱেলি ট্ৰান্সফাৰ নকৰোঁ কিয়? বহুজনে আবেদন কৰিছিলে, কিন্তু আমি প্ৰায় ৯,০০০ জনক এই মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে বিভিন্ন পৰীক্ষাৰ পিছত যোগ্য বুলি বিবেচিত কৰিলোঁ। অহাকালি সন্ধিয়া নহয়, বিয়লি ৪ বজাৰ পৰা ৪:৩০ বজাৰ ভিতৰত আমি আনুষ্ঠানিকভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰসমূহ আমি মুকলি কৰিম। ৯,০০০ জন চৰকাৰী কৰ্মচাৰীয়ে একেলগে একে সময়তে নিজে বিচৰা স্থানত ট্ৰান্সফাৰ অৰ্ডাৰ লাভ কৰিব। আজি মই শ্ৰীভূমিত যাওঁতে কেইজনমান ডেকা ল'ৰা ছোৱালীয়ে মোক সুধিছিলে যে আমি মিউচুৱেল কৰিব পৰা মানুহ বিচাৰি পোৱা নাই। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, এডিআৰিত যেতিয়া আমি 10 তাৰিখে নতুনকৈ নিযুক্তি দিম, তেতিয়া মিউচুৱেল ট্ৰান্সফাৰ কৰিব পৰা, বা আমি যেতিয়া পুলিচত নতুনকৈ নিযুক্তি দিম 10 অক্টোবৰত, মিউচুৱেল কৰিব পৰা কিছু আৰু স্কোপ আমাৰ সন্মুখত ওলাই আহিব। লগে লগে নৱেম্বৰ মাহত আমি আৰু এবাৰ মিউচুৱেলৰ পৰ্টেলটো মুকলি কৰি দিম, যাতে আপোনালোকে চৰকাৰৰ নিৰন্তৰ স্বচ্ছতা আৰু চৰকাৰৰ ইতিবাচক পদক্ষেপসমূহত ভাগ ল'ব পাৰে। এই ৯,০০০ ট্ৰান্সফাৰ অৰ্ডাৰ যাক আমি অহাকালি দিব গৈ আছোঁ, মানুহে কয় এটা ট্ৰান্সফাৰ অৰ্ডাৰ ওলাওঁতে ৫০,০০০ৰ পৰা ১,০০,০০০ টকা খৰচ হয়। এতিয়া আপোনালোকে নিজে হিচাপ কৰক, ৯,০০০ পূৰণ ৫০,০০০ কিমান হ'ব, ৯,০০০ পূৰণ ১,০০,০০০ কিমান হ'ব। আজি আমি এটা টকাও দিব নালাগে, আপোনালোক য'ত আছে তাতেই আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰটো আমাৰ পৰ্টেলৰ পৰা ডাউনলোড কৰি নতুন জাগাত যোগদান কৰিব পাৰে। এয়াই হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সংকল্প, এয়াই হৈছে আমাৰ সংকল্প যে লাহে লাহে আমি প্ৰণালীবদ্ধভাৱে ছিষ্টেম ইম্প্ৰুভমেণ্টৰ জৰিয়তে আমি দুৰ্নীতিবোৰ নোহোৱা কৰিম। শিক্ষক নিযুক্তিত দুৰ্নীতি নোহোৱা হ'ল, পুলিচৰ নিযুক্তিত দুৰ্নীতি নোহোৱা হ'ল, তৃতীয়, চতুৰ্থ বৰ্গত দুৰ্নীতি নোহোৱা হ'ল। এতিয়া আনকি ট্ৰান্সফাৰ অৰ্ডাৰৰ ক্ষেত্ৰতো আমি দুৰ্নীতিসমূহ নোহোৱা কৰিম। অহাকালি দিনটো সেয়েহে এটা আমাৰ বাবে অত্যন্ত উল্লেখযোগ্য দিন।